So hello student, I will discuss on a new session class 10 half yearly examination 2025-26 বৰপেটা ডিস্ট্রিক্ট। তো আজি আমি এইটো সেশনত এইমাত্ৰ হৈ যোৱা বৰপেটা ডিস্ট্রিক্টৰ ইলেক্ট্ৰিক এক্সাম যেটো ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ সাবজেক্ট এইটো সাবজেক্টৰ যিকেইটা এমসিকিউ টাইপ কোশ্চেন আছে এইকেইটা আলোচনা কৰিম। আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ওপৰত দিয়া হোৱাটসএপ নম্বৰ অৰ নহয় তোমালোকে টেলিগ্ৰামত পঠাই দিবা, মই সলভ কৰি দিম। এতিয়া তোমালোকে আৰু যদি তোমালোকৰ এইটো কোশ্চেনৰ অল সলিউশন লাগে তেনেহলে কমেন্ট কৰি জনাবা, নেক্সট সেশনৰ এইটো কোশ্চেনৰ সলিউশন লৈ আহিম। তো তোমালোকে কোশ্চেন কেইটা চাই যোৱা। আৰু যদি তোমালোকৰ যদি এইটো কোশ্চেন পেপাৰৰ অল সলিউশন লাগে তেনেহলে কমেন্ট এটা কৰি দিবা, অল সলিউশন লৈ আহিম নেক্সট সেশনত। আৰু তোমালোকে এটা কোশ্চেন মুখস্থ কৰিবা, সেইটো হল 4 নং কোশ্চেন 5 মাৰ্কৰ বাবে। এইটো কোশ্চেন তোমালোকৰ মোস্টলি কমন হয়। এইটো কোশ্চেন তোমালোকৰ আহেই, এনুৱেলতো আহে তোমালোকৰ এইটো কোশ্চেন, যেটো তোমালোকৰ এসএসএলসি এক্সামিনেশন হয় সেইটোতো এইটো কোশ্চেন আহে দেখিবলৈ পোৱা যায়। আইসিটিৰ সম্পূৰ্ণ ৰূপ হল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আইসিটি? আইসিটিৰ ফুল ফৰ্ম হল ইনফরমেশন কমিউনিকেশন এণ্ড টেকনলজি। যদি তোমালোকৰ অল সলিউশন লাগে তেনেহলে কমেন্ট বক্সত জনাবা, সলিউশন অল লৈ আহিম। তো থ্যাংক ইউ, কিপ ওয়াচিং মাই ভিডিও।